ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 17/2/2026 তাৰিখে ওদালগুৰি জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয়। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ইয়াৰ পৰা কমন অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু ইয়াৰ পূৰ্বেও মই 2026 বৰ্ষত অনুষ্ঠিত হৈ যোৱা বিভিন্ন জিলাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ কুৱেশ্যন পেপাৰ ভিডিঅ' মোৰ চেনেলত দিছোঁ। যদি চোৱা নাই তোমালোকে চাব পাৰিবা। আৰু তোমালোকৰ স্কুলতো এক্সাম ষ্টাৰ্ট হ'লে পাৰিলে কুৱেশ্যন পেপাৰবোৰ দিবা মোৰ হোৱাটছআপ নম্বৰত। মই যিমানখিনি পাৰোঁ ছল্ভ কৰিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 45টা MCQ দিছে, যিটো নিউ পেটাৰ্ণ অনুসৰি। তাৰ 1 নম্বৰটোত দিছে টমি ফাউণ্ড ইন দ্য এটিক। টমিয়ে এটিকত কি পাইছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এন অল্ড বুক। মই ইয়াত অপশ্যনখিনি পঢ়ি নাথাকোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। আৰু তোমালোকে পাৰিলে মোবাইলৰ ব্ৰাইটনেছটো বঢ়াই ল'বা, কুৱেশ্যন পেপাৰখন ইমান ক্লিয়াৰ নহয়। এনিৱে 2 নম্বৰটোত দিছে ইভিলিন ৱাছ। ইভিলিন কি আছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এ স্কটিছ। ইট মিনছ ইভিলিন ৱাজ এ স্কটিছ গাৰ্ল। কুৱেশ্যন নম্বৰ 3 দিছে পাৰ্চন বিহাইণ্ড হেল্পিং কালাম টু আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ ৱাজ। অৰ্থাৎ কালামক জীৱনৰ প্ৰথমটো উপাৰ্জন কৰাত কোনজন ব্যক্তিয়ে সহায় কৰিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শামছুদ্দিন। শামছুদ্দিন আছিলে আব্দুল কালামৰ এজন সম্পৰ্কীয় ভাতৃ। কুৱেশ্যন নম্বৰ 4ত দিছে দ্য ফান দে হেড লেছন ইজ বেছ অন। অৰ্থাৎ দ্য ফান দে হেড পাঠটো কোনটো শতিকাৰ ওপৰত ডিপেণ্ড কৰি ৰচনা কৰিছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 22nd চেঞ্চুৰী। কাৰণ আমি চেপ্টাৰটোৰ ফাৰ্ষ্টতে পাইছিলোঁ যে অন দ্য পেজ হেডেড 17 মে 2157 চি ৰ'ড। কুৱেশ্যন নম্বৰ 5ত দিছে ইটিং বেৰিয়াম ক্লৰাইড ব্ৰনো বিকেম। অৰ্থাৎ বেৰিয়াম ক্লৰাইড খোৱাৰ পাছত সেৱন কৰাৰ পাছত ব্ৰণৰ কি হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইল। অৰ্থাৎ ব্ৰণৰ অসুখত ভুগিছিলে। কুৱেশ্যন নম্বৰ 6 কাজিৰঙা ৱাজ ডেজিগনেটেড এজ এ নেশ্যনেল পাৰ্ক ইন। অৰ্থাৎ কাজিৰঙাই কেতিয়া এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1974। কুৱেশ্যন নম্বৰ 7 বিছমিল্লা খান বিকেম ফেমাছ প্লেয়িং। অৰ্থাৎ বিছমিল্লা খানে কোনবিধ বাদ্যযন্ত্ৰ বজোৱাৰ বাবে বিখ্যাত আছিল? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি চেহনাই। কুৱেশ্যন নম্বৰ 8 এলাইড ফৰ্চেছ হেড দ্য আৰ্মিজ অফ। অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যিটো এলাইড ফ'ৰ্চ সন্মিলিত মুক্তি বাহিনী আছিলে, তাত কোন কোন দেশৰ সৈন্যবাহিনী আছিলে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি UK, USA, ৰাছিয়া। কুৱেশ্যন নম্বৰ 9 দ্য খ্ৰীষ্টিয়ান নেম অফ দ্য বেবী বিয়েৰ ৱাজ। ইয়াত আমি জানিছোঁ যে বেবী বিয়েৰটোৰ নাম আছিলে ব্ৰনো, কিন্তু ব্ৰনোৰ স্পেলিংবিলাক বেলেগ বেলেগ ধৰণে দিছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি BRUNO। এইটো হৈছে ব্ৰনোৰ শুদ্ধ স্পেলিং। কুৱেশ্যন নম্বৰ 10 দ্য হাইট অফ দ্য শিৱদৌল ইজ। শিৱদৌলৰ উচ্চতা কিমান আছিলে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 104 ফিট। কুৱেশ্যন নম্বৰ 11 ৱৰ্ম ডেট ৰিয়েলি এবাউট দ্য ছেম। এইটো অলপ প্ৰিণ্টিং মিছ হৈ আছিলে, ইয়াত ৱৰ্ড হ'বনে কি হ'ব? দ্য ৰোড নট টেকেন মিনছ। অৰ্থাৎ দ্য ৰোড নট টেকেনৰ লগত সমাৰ্থক শব্দটো কি হ'ব? মোৰ হিচাপত ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কোৱাইট চিমিলাৰ। কুৱেশ্যন নম্বৰ 12 দ্য ৱৰ্ড গ্লেড মিনছ দ্য লেক আইচেল অফ ইনিছফ্ৰি। তো লেক আইচেল অফ ইনিছফ্ৰি কবিতাটোত গ্লেড শব্দটোৰ অৰ্থ কি? ইয়াত গ্লেড শব্দটোৰ মিনিং হৈছে অপশ্যন চি অপেন স্পেচ। কুৱেশ্যন নম্বৰ 13 ৰাইমিং ৱৰ্ড ফৰ উড ইজ। অৰ্থাৎ উড শব্দটোৰ ৰাইমিং ৱৰ্ড কোনকেইটা হ'ব? ইয়াত অপশ্যন এ যিটো গুড দিছে আৰু অপশ্যন চি ফুড দিছে, দুইটা ৰাইমিং ৱৰ্ড হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বোথ A and C। কুৱেশ্যন নম্বৰ 14ত দিছে দ্য পয়েট ইন দ্য পয়েম দ্য ৰোড নট টেকেন চ'জ। অৰ্থাৎ দ্য ৰোড নট টেকেন কবিতাটোত কবিয়ে কোনটো পথ নিৰ্বাচন কৰিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছেকেণ্ড পাথ। কাৰণ আমি কবিতাটোত পাইছিলোঁ যে আই কেপ দ্য ফাৰ্ষ্ট ফৰ আনাডাৰ ডে। অৰ্থাৎ তেওঁ প্ৰথম পথ বা ৰাস্তাটো বেলেগ এদিনৰ বাবে থৈ দিছিলে, দ্বিতীয় পথটো তেওঁ বাছি লৈছিলে। কুৱেশ্যন নম্বৰ 15 ইয়াত নাম্বাৰিংবিলাক ক্লিয়াৰ হোৱা নাই, মই পঢ়ি দিছোঁ, তোমালোকে চাই যাবা। ছেইণ্ট পিটাৰ দ্য লিজেণ্ড অফ দ্য নৰ্থলেণ্ড ক্ৰাছ দ্য লেডি। অৰ্থাৎ ছেইণ্ট পিটাৰে বুঢ়ী মানুহগৰাকীক মহিলাগৰাকীক কি হ'বৰ বাবে অভিশাপ দিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ টু ট্ৰেন্সফৰ্ম ইনটু এ বাৰ্ড। এজনী চৰাইলৈ পৰিৱৰ্তন কৰিছিলে, যিটো উডপিকাৰ হৈছিলে তেওঁ। নেক্সট কুৱেশ্যনটো দিছে একৰ্ডিং টু দ্য পয়েট জেমছ কিৰ্কাপ এভৰি মেন শ্বুড বি এৱেৰ অফ। অৰ্থাৎ জেমছ কিৰ্কাপৰ মতে মানুহ কোনবিলাক ক্ষেত্ৰত সজাগ হ'ব লাগে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি এয়াৰ ৱাটাৰ এণ্ড ছান। নেক্সট কুৱেশ্যনটো হৈছে 17 নানা ইজ দ্য লেছন এডভেঞ্চাৰ অফ ট'টো ইজ এ। অৰ্থাৎ এডভেঞ্চাৰ অফ ট'টো পাঠটোত উল্লেখ থকা নানা কি আছিলে? নানা আছিলে এটা ফেমিলি ডংকিৰ নাম, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডাংকি। নেক্সট কুৱেশ্যন নম্বৰ 18 ৱাটাৰ ফেল অন ছোৱালো ৱাছ। তাত ছোৱালৰ ওপৰত যিটো পানী পৰিছিলে সেই পানী কিহৰ আছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি
টিয়াৰ্ছ অফ দ্য ষ্টেচু অৰ্থাৎ হেপী প্ৰিন্সৰ প্ৰতিমূৰ্তিৰ পৰা নিৰ্গত হোৱা চকুপানী। কুৱেশ্যন নম্বৰ 19 ৰাইনোচৰাছ আৰ ৰাইনো অৰ্থাৎ গড়ে যিহেতু গছৰ পাত বা ঘাঁহ খায় গতিকে তৃণভোজী প্ৰাণী হয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হাৰ্বিভৰাছ। কুৱেশ্যন নম্বৰ 20 দ্য 15 আহোম কিং ৱাজ অৰ্থাৎ পঞ্চদশ আহোম ৰজাজনৰ নাম হৈছে অপশ্যন চি চুকলেংমুং। কুৱেশ্যন নম্বৰ 21 টমি ৱাজ ইয়াত টমি হৈছে এজন কিশোৰৰ নাম গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ টিনেগাৰ। কুৱেশ্যন নম্বৰ 22 ট্ৰাষ্ট উইথ ডেষ্টিনি ইজ স্পীচ অফ তো ট্ৰাষ্ট উইথ ডেষ্টিনি বক্তৃতাটো কোনে প্ৰদান কৰিছিলে সেই বিখ্যাত স্পীচটো দিছিলে অপশ্যন ডি জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে অল দ্য কিপাৰ ছেড হি ৱাজ ফ্লেটিং মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইয়াত ফ্লেটিং ৱৰ্ডটো আণ্ডাৰলাইন কৰা আছে তাৰ মিনিংটো বিচাৰিছে তো ইয়াত শুদ্ধ মিনিংটো হ'ব অপশ্যন বি নট ৰিলেক্স। কুৱেশ্যন নম্বৰ 24 দ্য মিনিং অফ দ্য টাচ অফ আৰ্থলি ইয়াৰ্ছ এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল তো ইয়াত দ্য টাচ অফ আৰ্থলি ইয়াৰ্ছ ইয়াৰ অৰ্থটো আমাৰ পৰা বিচাৰিছে তো ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি টাইমলি লিভিং। কুৱেশ্যন নম্বৰ 25 ইট ইজ দ্য হিউমেন আৰ্ট ডেট উই ডিফাইল চিননিম অফ দ্য ৱৰ্ড ডিফাইল ইজ অৰ্থাৎ ডিফাইলৰ সমাৰ্থক শব্দটো ইয়াত কি হ'ব ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ পলিউড। কুৱেশ্যন নম্বৰ 26 দ্য চাইক্লন হিটছ উৰিষ্যা অৰ্থাৎ উৰিষ্যাত ঘূৰ্ণী বতাহজাকে কেতিয়া খুন্দা মাৰিছিলে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি অন 27 অক্টোবৰ 1999। কুৱেশ্যন নম্বৰ 27 চি ৱাজ নেভাৰ ফাৰ ফ্ৰম মি এ হাউচ ইজ নট এ হোম হিয়াৰ চি ৰেফাৰ্ছ টু অৰ্থাৎ এ হাউচ ইজ নট এ হোম চেপ্টাৰটোত উল্লেখ থকা মতে ইয়াত চি মানে কাৰ কথা বুজাইছে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কিটেন অৰ্থাৎ মেকুৰী পোৱালীজনীৰ কথা কোৱা হৈছে। কুৱেশ্যন নম্বৰ 28 ইন দ্য পয়েম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল দ্য পয়েট চেজ এবাউট এই কবিতাটোত কবি কাৰ বিষয়ে উল্লেখ কৰিছে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ডেথ অফ এ বিউটিফুল গাৰ্ল। নেক্সট কুৱেশ্যন নম্বৰ 29 দ্য শিলৰ চাকু ইজ ন'ন এজ শিলৰ সাকু কি নামেৰে জনা যায় ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি নামদাং ষ্টোন ব্ৰিজ। কুৱেশ্যন নম্বৰ 30 দ্য হাৰ্ট অফ দ্য হেপী প্ৰিন্স ৱাজ মেড অফ ইট মিনছ হেপী প্ৰিন্স ষ্টেচুটোৰ হাৰ্টটো কিহেৰে বনাইছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লিড। কুৱেশ্যন নম্বৰ 31 ইউনেস্কো হেজ ডিক্লেয়াৰ্ড কাজিৰঙা এজ এ ইউনেস্কোৱে কাজিৰঙাক কি হিচাপে স্বীকৃতি দিছিল ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ। কুৱেশ্যন নম্বৰ 32 দ্য হেপী প্ৰিন্স গেভ দ্য স্ফেয়াৰ টু দ্য হেপী প্ৰিন্সে তাৰ মুকুতাৰ চকুকেইটা কাক দান কৰিছিলে অপশ্যন বি মেটস্কাৰ। কুৱেশ্যন নম্বৰ 33 হাউ ডিড অথৰ ফিল ইন দ্য নিউ হাইস্কুল ইন দ্য বিগিনিং অৰ্থাৎ যেতিয়া হাইস্কুলখনলৈ লেখকে পোনপ্ৰথমবাৰৰ বাবে গৈছিলে কেনেকুৱা অনুভৱ কৰিছিলে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আইচলেটেড। কুৱেশ্যন নম্বৰ 34 হাউ ডিড ব্ৰুনো ৰিয়েক্ট হুৱেন হি চ দ্য আথৰ্ছ ৱাইফ ইন দ্য জু লেখকৰ পত্নীয়ে যেতিয়া ব্ৰুনোক চিৰিয়াখানাত দেখা কৰিবলৈ গৈছিলে তেতিয়া লেখকৰ পত্নীক দেখা পাই ব্ৰুনোৱে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন কৰিছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইট হাউলিড উইথ হেপিনেছ। কুৱেশ্যন নম্বৰ 35 বৰপুখুৰী ৱাজ ডাগ বাই অৰ্থাৎ শিৱসাগৰত থকা বৰপুখুৰীটো কোনে খান্দাইছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কুইন অম্বিকা। কুৱেশ্যন নম্বৰ 36 দিনমণি ইজ এ নেম অফ দিনমণি হৈছে অপশ্যন বি নিউজ পেপাৰ অৰ্থাৎ এখন বাতৰি কাকতৰ নাম। কুৱেশ্যন নম্বৰ 37 তলাতল ঘৰ হেজ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 4 ষ্টৰিজ ইট মিনছ তলাতল ঘৰ হেড 4 ষ্টৰিজ এবভ গ্ৰাউণ্ড। কুৱেশ্যন নম্বৰ 38ৰ পৰা কেইটামান গ্ৰামাৰৰ কুৱেশ্যন দিছে। কুৱেশ্যন নম্বৰ 38ত দিছে আই শ্বেল নট গ' টু স্কুল ইফ ইট ইয়াত ব্ৰেকেটৰ ভিতৰত দিছে ৰেইন শ্ব'জ দ্য কাৰেক্ট ফৰ্ম অফ ভাৰ্ব শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰেইনছ। কুৱেশ্যন নম্বৰ 39 কেট কেটছ মাইচ শ্ব'জ দ্য কাৰেক্ট পেছিভ ফৰ্ম দ কেট কেটছ মাইচ এই চেণ্টেন্সটো কাৰেক্ট পেছিভ ফৰ্মটো হ'ব অপশ্যন চি মাইচ আৰ কট বাই কেটছ। নেক্সট কুৱেশ্যন নম্বৰ 40 দিছে দ্য মেন ছেড ডিড ইউ ডু দ্য ডিড শ্ব'জ দ্য ইনডাইৰেক্ট ফৰ্ম তো এই চেণ্টেন্সটোৰ কাৰেক্ট ইনডাইৰেক্ট ফৰ্মটো হ'ব অপশ্যন ডি দ্য মেন আস্কছ ইফ আই হেড ডান দ্য ডিড। কুৱেশ্যন নম্বৰ 41 ইণ্ডিয়া ইজ আৱাৰ মাদাৰলেণ্ড এড এ টেগ কুৱেশ্যন ইয়াত কাৰেক্ট টেগ কুৱেশ্যনটো হ'ব অপশ্যন চি ইজ নট ইণ্ডিয়া। নেক্সট কুৱেশ্যন নম্বৰ 42 দিছে ৰমেশ কেম টু স্কুল য়েষ্টাৰডে শ্ব'জ দ্য কাৰেক্ট ইণ্টাৰগেটিভ ফৰ্ম তো উক্ত চেণ্টেন্সটো কাৰেক্ট ইণ্টাৰগেটিভ ফৰ্মটো হ'ব অপশ্যন চি ডিড ৰমেশ কাম টু স্কুল য়েষ্টাৰডে। কুৱেশ্যন নম্বৰ 43 দিছে ইফ আই বি এ বাৰ্ড আই কুড ফ্লাই শ্ব'জ দ্য কাৰেক্ট টেন্স ফৰ্ম
ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইফ আই ৱেৰ এ বাৰ্ড আই কুড ফ্লাই কুৱেশ্যন নম্বৰ 45 হি লিভছ ইন ডেছ ইউৰোপিয়ান কাউণ্ট্ৰি পুট কাৰেক্ট ডিটাৰমিনাৰ ইয়াত খালী স্পেচত বহিবলৈ কাৰেক্ট ডিটাৰমিনাৰটো হ'ব অপশ্যন এ নেক্সট কুৱেশ্যন নম্বৰ 45 দ্য লাষ্ট MCQ দ্য মেন লিভছ বেগিং পুট কাৰেক্ট প্ৰিপজিশ্যন ইয়াত খালী স্পেচ দিয়া নাই যদিও শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বাই কমপ্লিট চেণ্টেন্সটো হ'ব দ্য মেন লিভছ বাই বেগিং নেক্সট ছেকশ্যন বিত মুঠ 4টা কুৱেশ্যন দিছে 8 মাৰ্কৰ তো এনচাৰ দ্য ফলোয়িং কুৱেশ্যন এনি 4 এ নম্বৰটো দিছে হু ৱাজ কালাম ছায়েন্স টিচাৰ হোৱাট ডিড হি ডু উইথ কালাম অৰ্থাৎ আব্দুল কালামৰ বিজ্ঞানৰ শিক্ষকজন কোন আছিল বা তেওঁৰ নাম কি আছিল আৰু তেওঁ কালামৰ সৈতে কি কৰিছিল বা কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিলে এনচাৰটো লিখিব পাৰোঁ কালাম ছায়েন্স টিচাৰ ৱাজ সুব্ৰমণিয়ম আয়াৰ The new teacher could not tolerate a Muslim boy sitting with a Hindu priest son. Following his own prejudice about social ranking, he ordered Kalam to go and sit on the backbench. B number to this, what did Saint Peter ask the lady for? Did the lady respond him positively? অৰ্থাৎ চেইণ্ট পিটাৰে মহিলাগৰাকীৰ পৰা কি বিচাৰিছিলে আৰু মহিলাগৰাকীয়ে তেওঁক ধনাত্মকভাৱে সঁহাৰি দিছিলেনে এনচাৰটো লিখিব পাৰোঁ চেইণ্ট পিটাৰ আস্কড দ্য লেডি ফৰ এ স্মল পিচ অফ কেক দ্য লেডি ডিড নট ৰেছপণ্ড পজিটিভলি ইনষ্টিড চি বিকেম গ্ৰেডি এণ্ড মেড দ্য কেক স্মলাৰ এণ্ড স্মলাৰ চ' চেইণ্ট পিটাৰ ক্ৰাছড হাৰ কুৱেশ্যন নম্বৰ চি দিছে হোৱাই ডাজ দ্য পয়েট জেমছ কিৰ্কাপ চে অল দ্য পিপুল অন দ্য আৰ্থ আৰ ছেম অৰ্থাৎ কবি জেমছ কিৰ্কাপৰ মতে কিয় এই পৃথিৱীত থকা সকলো লোক একে The poet James Kirkup says all the people on the earth are the same because everyone needs the same basic things air, water and sunlight and well shall share the same human feelings. Next D number is what kind of place of Innisfree অৰ্থাৎ Innisfree কেনেকুৱা ধৰণৰ ঠাই বা স্থান ইয়াৰ এনচাৰটো লিখিব পাৰোঁ Innisfree is a peaceful, beautiful and quiet Iceland with nature all around. Take water, be loud, glad and calm surroundings, it a place of peace and solitude. Question number 8 দিছে why was Bruno sent to the zoo অৰ্থাৎ ব্ৰুনো কিয় চিৰিয়াখানালৈ পঠিওৱা হৈছিল এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে নিজে কৰিবা জানাই নিশ্চয় ব্ৰুনোৰ ছাইজটো দিনক দিনে বাঢ়ি গৈছিল আৰু এনে পৰিপ্ৰেক্ষিতত তাক ঘৰত ৰখাটো বিপদজনক হৈ পৰিছিল যাৰ বাবে তাক চিৰিয়াখানালৈ পঠিওৱা হৈছিল তো এই কথাখিনিকে তোমালোকে লিখি দিলে হ'ল ইংলিছত কুৱেশ্যন নম্বৰ এফত দিছে নেম দ্য টু ফিল্মছ ডেট ৱাজ গিভেন মিউজিক বাই বিছমিল্লা খান অৰ্থাৎ বিছমিল্লা খানে সংগীত পৰিচালনা কৰা দুখন চলচ্চিত্ৰৰ নাম ইয়াত লিখিবলৈ দিছে ইয়াৰ এনচাৰটো লিখিব পাৰা দ্য টু ফিল্মছ ডেট গিভেন মিউজিক বাই বিছমিল্লা খান ৱাজ গুণ চুটি চেহনাই আৰু এখন হৈছে চানাধি আপনা যিখন কানাডা ফিল্ম 1977 চনত মুক্তি লাভ কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 47 আৰু 48ত তোমালোকৰ যিখন ছাপ্লিমেণ্টেৰী মুমেণ্টছৰ পৰা দুটা কুৱেশ্যন দিছে 4 মাৰ্কছৰ কিন্তু ইয়াত এটা সুবিধা আছে অৰ বুলি দিছে দুইটা কুৱেশ্যনতে অৰ্থাৎ আমি দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগে তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা এক্সামৰ বাবে ভালকৈ লিখি মুখস্থ কৰিবা নেক্সট ছেকশ্যন চিট কুৱেশ্যন নম্বৰ 49ত দিছে এম্প্লিফাই এনি ওৱান অফ দ্য ফলোয়িং এক নম্বৰটো দিছে ৰুম ৱাজ নট বুইল ইন এ ডে 2 নম্বৰটো দিছে হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে এই দুইটা মই কমন দিছিলোঁ আহি গৈছে পৰীক্ষাত ইয়াতে অৰ বুলি দিছে ট্ৰেন্সলেট দ্য ফলোয়িং চেণ্টেন্স ইনটু ইয়ৰ মাডাৰ টাং অৰ্থাৎ কোনোবা যদি এম্প্লিফাই কৰিবলৈ বেয়া পায় তেতিয়াহ'লে ট্ৰেন্সলেশ্যনটো কৰিব পাৰিব নিজৰ মাতৃভাষালৈ অনুবাদ কৰিব লাগিব 5টা চেণ্টেন্স দিছে এক নম্বৰটো দিছে টু ইৰ ইজ হিউমেন অৰ্থাৎ মানুহ মাত্ৰে ভুল বি নম্বৰটো দিছে হি ইজ বোথ হেণ্ডচাম এণ্ড ইণ্টেলিজেণ্ট অৰ্থাৎ তেওঁ সুন্দৰ আৰু বুদ্ধিয়কো কুৱেশ্যন নম্বৰ চিটোত দিছে ইংলিছ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড ইংৰাজী সমগ্ৰ বিশ্বতে কোৱা হয় ডি নম্বৰটো দিছে ন' মেন ইজ ইমৰ্টেল অৰ্থাৎ কোনো মানুহেই অমৰণশীল নহয় আৰু ই নম্বৰটো দিছে ন' আদাৰ ৰিভাৰ ইজ এজ লং এজ দ্য ব্ৰহ্মপুত্ৰ ইন আছাম অৰ্থাৎ অসমত কোনো নদীয়ে ব্ৰহ্মপুত্ৰৰ সমান দীঘল নহয় নেক্সট কুৱেশ্যন নম্বৰ 50ত কম্প্ৰিহেনশ্যন দিছে এটা হৈছে চিন এইটো এই ভিজিটটো কাজিৰঙা শিৱসাগৰ তাৰ পৰা এটা প্ৰেগাপ দি দিছে প্ৰেগাপটো পঢ়ি আমি কুৱেশ্যনকেইটা এনচাৰ কৰিব লাগে 1টো দিছে হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন জয়মতী এণ্ড গদাধৰ সিংহা অৰ্থাৎ জয়মতী আৰু গদাধৰ সিংহৰ মাজৰ সম্পৰ্কটো কি এইটো হ'ব জয়মতী ৱাজ দ্য ৱাইফ অফ গদাধৰ সিংহা 2 নম্বৰটো হৈছে হোৱাই ডিড ল'ৰা ৰজা মেম দ্য য়ং মেন অৰ্থাৎ ল'ৰা ৰজাই কিয় ডেকা ল'ৰাসকলক অংগচ্যুত কৰিছিল ইয়াৰ এনচাৰটো হ'ব বিকজ দ্য আহোম বিলিভ ডেট অনলি এ ফিজিকেলি পাৰফেক্ট পাৰ্চন কুড এচেণ্ড দ্য থ্ৰ'ন
নম্বৰ দিছে হোৱাই ৱাজ জয়মতী টৰ্চাৰ অৰ্থাৎ জয়মতীক কিয় শাস্তি দিয়া হৈছিল ইয়াৰ এনচাৰটো হ'ব জয়মতী ৱাজ টৰ্চাৰ বিকজ শ্বি ৰিফিউজ টু ৰিভেল দ্য হুৱেৰ এবাউট অফ হাৰ হাজবেণ্ড নেক্সট কুৱেশ্যন নম্বৰ 50 বিটোত এটা আনচিন পেছেজ দিছে যিটো পঢ়ি আমি কুৱেশ্যনবিলাকৰ এনচাৰ কৰিব লাগে তো এইটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা পেছেজটো ভালকৈ পঢ়ি তাৰ তলত দিয়া কুৱেশ্যনসমূহৰ এনচাৰ কৰিবলৈ ট্ৰাই কৰিবা কুৱেশ্যন নম্বৰ 51ত কিছুমান আমাক আউটলাইন দিছে আৰু এই আউটলাইনবিলাকৰ ওপৰত বেছ কৰি আমি এটা ষ্টৰী লিখিব লাগে আৰু লগতে ষ্টৰীটোৰ এটা সুইটেবল নাম দিব লাগে এনেকুৱা ধৰণৰ কিছুমান তোমালোকে প্ৰেক্টিছ কৰিবা আৰু ইয়াতে অৰ বুলি দিছে যিটো বি নম্বৰ দিছে ৰাইট এন আৰ্টিকুল এবাউট এনি ওৱান অফ দ্য ফলোয়িং তলত তিনিটা দি দিছে আমাক 1 নম্বৰ দিছে বেনিফিট অফ ফিজিকেল এক্সাৰচাইজ 2 নম্বৰ দিছে ইয়ৰ ফেভাৰিট বুক 3 নম্বৰ দিছে ডিচিপ্লিন তো ইয়াত দিয়া টপিক কেইটাৰ ভিতৰত যিকোনো এটাৰ ওপৰত আমি এটা আৰ্টিকুল লিখিব লাগে নাম্বাৰ দিছে 5 তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা নেক্সট কুৱেশ্যন নম্বৰ 52ৰ 8 দিছে আমাক লেটাৰ ৰাইটিং আৰু তাতে অৰ বুলি বি যি দিছে এইটো যিটো আমাক দিছে এইটো ৰিপৰ্ট ৰাইটিং এনেকুৱা ধৰণৰ তোমালোকে কিছুমান প্ৰেক্টিছ কৰি যাবা এক্সামৰ বাবে কুৱেশ্যন নম্বৰ 53 দিছে ডু এছ ডাইৰেক্টেড অৰ্থাৎ যেনেকুৱা ধৰণে আমি নিৰ্দেশনা দিছে তেনেকুৱা ধৰণে কৰিব লাগিব এই নম্বৰটো দিছে উইচেছ এভৰিবডি ইন লাইফ হেপ্পী টু বি এৰেঞ্জ দ্য ৱৰ্ডছ টু গেট এ মিনিংফুল চেণ্টেন্স ইয়াত কিছুমান ৱৰ্ডছ দিছে জাম্বুল কৰি দিছে আৰু সেইবিলাকক আমি একাধিক্ৰমে সজাই এটা অৰ্থপূৰ্ণ বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে তো এই ৱৰ্ডকেইটা ইউজ কৰি আমি যেতিয়া মিনিংফুল চেণ্টেন্স বনাবলৈ যাওঁ চেণ্টেন্সটো হ'ব এভৰিবডি উইচেছ টু বি হেপ্পী ইন লাইফ বি নম্বৰটো দিছে মহিমা ইজ দ্য বেষ্ট গাৰ্ল ইন দ্য ক্লাছ টাৰ্ণ ইন টু পজিটিভ ডিগ্ৰী তো এই চেণ্টেন্সটোক যদি আমি পজিটিভ ডিগ্ৰীলৈ নিওঁ ইয়াৰ এনচাৰটো হ'ব ন' আদাৰ গাৰ্ল ইন দ্য ক্লাছ ইজ এজ গুড এজ মহিমা চি নম্বৰ দিছে হি ছেড টু মি আই শ্বেল মিট ইউ টুমৰো চেঞ্জ ইট ইনটু ইনডাইৰেক্ট স্পীচ তো এই চেণ্টেন্সটোক যদি আমি ইনডাইৰেক্ট স্পীচলৈ নিওঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব হি ট'ল্ড মি ডেট হি উড মিট মি দ্য নেক্সট ডে ডি নম্বৰ দিছে লেট দ্য বয় বি চেণ্ড টু হস্পিটেল চেঞ্জ ইট ইনটু এক্টিভ ভইচ এই চেণ্টেন্সটোক যদি আমি এক্টিভ ভইচলৈ নিওঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব চেণ্ড দ্য বয় টু হস্পিটেল বা আমি এনেধৰণে লিখিব পাৰোঁ someone should send the boy to hospital ইয়াৰ যিকোনো এটা লিখি দিলে হ'ব তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে ওদালগুৰি জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটিভ ভিডিঅ' লগতে কুৱেশ্যন পেপাৰ সলিউশ্যন পাবৰ বাবে চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ